যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব। অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছোঁ আৰু 3টা দিলে 1 লাখ হৈয়ে যাব। আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছোঁ। কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছোঁ। মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে, আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব। আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই 3টাত কাৰিকৰীত 422টা পদ আছে, 4ৰ্থ শ্ৰেণীত 657টা আছে আৰু 3য় শ্ৰেণীত 320টা আছে। আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে। DME মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিকেল 422টা যাতে নিযুক্তি আমি দিব পাৰোঁ, কাৰণ নহ'লে গোটেইকেইখন মেডিকেল কলেজত কষ্ট হৈ আছে। এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে 3য় শ্ৰেণীৰ 320টা আৰু 4ৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক, যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপালসকলে কিছু সকাহ লাভ কৰিব পাৰে, নহ'লে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে। পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আজি যিসকলে নিযুক্তি পালে এটা কথাই ক'ম যে আমাক পঢ়া শুনা কৰাওঁতে দেউতা মায়ে আমাৰ কাৰণে বহুত কষ্ট কৰিছে। সেইকাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাওঁ। এতিয়া দেউতা মাৰ কথা ওলাওঁতে মই নতুন এটা কথা ক'ব খুজিছোঁ। ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয়, গোটেই কম্পেনচনেট যিটো টকা অকল ঘৈণীয়েকগৰাকীয়ে পাইছিল। এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছোঁ যে 20% বৃদ্ধ দেউতাক মাকে পাব, 80%হে ঘৈণীয়েকগৰাকীয়ে পাব। কাৰণ নহ'লে কেতিয়াবা মই দোষো দিব নোৱাৰোঁ, বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেণ্ট আদিত মৃত্যু হয়। স্বাভাৱিকভাৱে ঘৈণীয়েকগৰাকীয়ে ক'ৰবাত বিবাহ পাশত আবদ্ধ হয়, এইটো কোনো বেয়া কথা নহয়, আমি তাক ভাল বুলিয়ে কওঁ। কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায়, বৃদ্ধ দেউতাক মাকৰ, মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয়। আমি অসম চৰকাৰত কি কৰোঁ, কম্পেনচনেট এপইণ্টমেণ্ট আমি বন্ধ কৰিছোঁ। কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হ'লে চাকৰি থকা কালচোৱালৈকে আমি গোটেই দৰমহা দি থাকোঁ। কিন্তু দৰমহাটো কাক দিওঁ? ঘৈণীয়েকগৰাকীক দিওঁ। এইবাৰৰ পৰা আমি নিয়ম কৰিছোঁ যে 80% দৰমহা আমি ঘৈণীয়েকগৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম, যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালীগৰাকীৰো যাতে মংগল হয়। এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে, আমি চেনচিটিভ হ'ব লাগে। দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে। কেতিয়াবা আমি ল'ৰাসকলে যেতিয়া বিয়া বাৰু কৰোঁ, ল'ৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয়, সমস্যাত আমি চবেই থাকোঁ, দেউতা মাৰ কথা পাহৰি যাওঁ। এইটো যাতে আমি অকণমান নিজক সদায় টিপি থাকোঁ আঙুলি দি, যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্বটো পালন কৰিছোঁ নে নাই। আৰু আমি সকলো ল'ৰাই যদি নিজৰ দেউতা মাৰ প্ৰতি দায়িত্ব পালন কৰোঁ, কোনো দেউতাক মাকে বৃদ্ধাশ্ৰমত থাকিব নালাগে। আজি আমি আমাৰ দায়িত্ব পালন নকৰোঁ কাৰণে দেউতা মা বৃদ্ধাশ্ৰমত থাকিব লাগে আৰু আইতাসকলক দেখিলে মনটো বেয়া হৈ যায়। সেইকাৰণে মই সকলো চৰকাৰী আজি যোগদান কৰা কৰ্মচাৰীসকলক, বিষয়াসকলক মই অনুৰোধ কৰিম যাতে আপোনালোকে জীৱনৰ প্ৰতিটো ক্ষণতে নিজৰ দেউতা মাই আমাক এই পৰ্যায়লৈকে লৈ আহিলে। মই জানো যে এগৰাকী ছোৱালীক নাৰ্ছ পঢ়াবৰ কাৰণে, ইঞ্জিনিয়াৰ পঢ়াবৰ কাৰণে দেউতাক মাকে কিমান কষ্ট কৰে।
আপোনালোকে যাতে কোনো সময়তে দেউতাক মাক কষ্ট পাব নিদিয়ে। প্ৰথম সকলোৱে থাকে, লাহে লাহে বিয়া বাৰু হোৱাৰ পিছত নিজৰ ল'ৰা ছোৱালী হোৱাৰ পিছত আমাৰ বিষয়বিলাক অলপ কমপ্লিকেটেড হৈ গৈ থাকে। এটা কথা মই সদায় অনুৰোধ কৰিম যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই যেনেকুৱা মৰম আশা কৰোঁ, মোৰ পৰাও মোৰ দেউতা মাই তেনেকুৱাই মৰম আশা কৰে। ইট ইজ এ চাইকেল অফ লাভ। আমি সদায় মনত ভাবি থাকোঁ যে মোৰ ল'ৰাটোক লৈ মই খেলি থাকোঁ, ফূৰ্তি কৰি থাকোঁ, আৰু মই মনত ভাবি থাকোঁ যে মোৰ ল'ৰাটোৱে মোক সদায় এনেকৈ মৰম দি থাকিব। কিন্তু মোৰ ল'ৰাটোক মৰম কৰি থকাৰ সময়ত অকণমান সময়ৰ কাৰণে মই পাহৰি যাওঁ যে মোৰ দেউতা আৰু মাৰ বুকুখনো খুদা হৈ আছে, মোৰ অপেক্ষাত তেওঁলোকে ৰখি আছে। গতিকে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব পালন, নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ব পালন, লগতে নিজৰ দেউতাক মাকৰ প্ৰতিও দায়িত্ব পালন, ইয়ে জীৱন একোটা সফল কৰি তোলে। ই আমাক এটা সাৰ্থক জীৱনৰ অধিকাৰী কৰি তোলে। আমাৰ আজি अपॉइंटमेंट लेटर পোৱা প্ৰাৰ্থীসকল নমস্কাৰ। আজি আমাৰ কাৰণে এটা বহুত শুভ দিন। অসম চৰকাৰৰ যিটো এটা প্ৰতিশ্ৰুতি অসম চৰকাৰে লৈছে 1 লাখ अपॉइंटमेंट দিয়াৰ কাৰণে, এই দিশত এটা বলিষ্ঠ আজি এটা পদক্ষেপ হ'ব, য'ত আমাৰ 1000তকৈ বেছি अपॉइंटमेंट আজি দিয়া হ'ব। তাতে আমাৰ 861 अपॉइंटमेंट টু মেডিকেল এডুকেশ্যন एंड रिसर्च डिपार्टमेंट जितो आसे आमार ताते बेसिभाग आमार नर्स गराकी आसे आरु केटामान आमार मल्टीटास्किंग वर्कर्स आसे। लगते आमार पीडब्ल्यूडी रोड्स आरु बिल्डिंग और स्टाफ टू আজি अपॉइंटमेंट लेटर टू डिस्ट्रीब्यूट करा होबो। মই বেছি ইয়াতে ক'ব বিচৰা নাই। আপোনালোকক সকলক আমি এটা ওয়েলকাম জনাইছো এই গভর্নমেন্ট সিস্টেমত। আপোনালোকৰ সকলৰ পৰা আমাৰ ইমানেই আশা আছে যে আপোনালোকে মন দি কাম কৰক। ইয়াতে লাখ লাখ মানুহটো অপিয়াৰ কৰি अपॉइंटमेंटर কাৰণে, এক্সামৰ কাৰণে, তাৰ মাজত আপোনালোকে সিলেক্ট হৈ আহিছে। সো এইটোৰ অলপ ভ্যালু কৰিব লাগে। আৰু আমাৰ ডিএমই সাহেবকো ৰিকুৱেষ্ট কৰিম, লগতে আমাৰ পিডব্লিউডি আৰু বাকী বিভাগকো, যে যাতে আপোনালোকৰ এটা প্ৰশিক্ষণটো আৰু কৰে, ইণ্ডাকশ্যন ট্ৰেইনিং, সো দ্যাট আপোনালোকে গভৰ্নমেণ্টৰ ৰুল ৰেগুলেশ্যন যিখিনি আছে, স্পেচিয়েলি দোজ উইচ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ নিজৰ কেৰিয়াৰৰ কাৰণে, কামৰ সংস্কৃতিৰ কাৰণে, সেইবিলাক আপোনালোকে যাতে জানে। আৰু আপোনালোকৰ পৰা আশা আছে যে আপোনালোকে য়াং আছে, পাব্লিক ছাৰ্ভিচটো আপোনালোকে যাতে খুব ভালকৈ কৰে, মানুহবিলাকে উপকৃত হ'ব লাগে, ক'ব লাগে যে গভৰ্নমেণ্ট আমি যিটো চাকৰি দি আছোঁ, যিটো আমাৰ নতুন মানুহ আহি আছে, তাৰে পৰা আমি খুব ভাল পাব্লিক ছাৰ্ভিচ দিব পাৰিছোঁ, পাব্লিকটো আমাৰ ৰাইজটো উপকৃত হৈছে, সেইটো আশা কৰিছোঁ। আপোনালোকক সকলক মই ওয়েলকাম জনাইছোঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অন্যান্য যিখিনি আমাৰ ব্যক্তি ইয়াতে আহিছে, তেওঁলোকে টাইম ওলাই ইয়াতে আহিছে, সেইটোৰ কাৰণে তেখেতসকলকো মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া আমি আগবাঢ়িম নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানলৈ। নিযুক্তি পত্ৰসমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হ'ব 2টা পৰ্যায়ত। প্ৰথম পৰ্যায়ত বিতৰণ কৰা হ'ব চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ 3য় বৰ্গৰ ষ্টাফ নাৰ্ছ পদৰ বাবে আৰু অনুকম্পামূলক 4ৰ্থ বৰ্গ কৰ্মচাৰীৰ বাবে নিযুক্তি পত্ৰ। দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ'ব লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা ব্যৱহাৰিক ক্ষেত্ৰৰ পদৰ বাবে নিযুক্তি পত্ৰ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে 1127 গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ নিযুক্তি লাভ কৰিছে। ইয়াৰে মাজৰ পৰা কেইগৰাকীমানক এইখন সভাত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ কৰ কমলেৰে নিযুক্তি পত্ৰসমূহ প্ৰাৰ্থীসকলক প্ৰদান কৰিবলৈ মিনতি জনালোঁ। প্ৰথমতে আমি আগবঢ়াম 3য় বৰ্গ ষ্টাফ নাৰ্ছসকলৰ নিযুক্তি পত্ৰ। ইয়াৰ বাবে শ্ৰীমতী প্ৰতিমা তাঁতীক অনুৰোধ জনাওঁ মঞ্চত আহি নিযুক্তি পত্ৰখন গ্ৰহণ কৰিবলৈ।
এয়া শ্ৰীমতী প্ৰতিমা তাঁতী ষ্টাফ নাৰ্ছ পদৰ নিযুক্তিৰ বাবে। ধন্যবাদ। তেখেতৰ পিছত আগবাঢ়ি আহিব শ্ৰীমতী অনিন্দিতা ফুকন। তেখেতক অনুৰোধ জনালোঁ মঞ্চত আহিবলৈ। ষ্টাফ নাৰ্ছ পদৰ বাবে এয়া শ্ৰীমতী অনিন্দিতা ফুকন। ধন্যবাদ। ইয়াৰ পিছত আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম শ্ৰীমতী অনামিকা চৌধুৰী। অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, শ্ৰী চন্দন শৰ্মা ডাঙৰীয়া, নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ ডাঙৰীয়া, স্বাস্থ্য শিক্ষা সঞ্চালক ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, আজি নিযুক্তি পত্ৰ ল'বলৈ অহা যুৱক যুৱতীসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমি 1127 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিবলৈ আমি ইয়াত সমবেত হৈছোঁ। আৰু আজি নিযুক্তি পত্ৰ প্ৰদান কৰা দুইটা বিষয়ে বা দুইটা বিভাগে অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। 2021 চনৰ মে' মাহত আমাৰ চৰকাৰ শাসনলৈ আহিছিল আৰু সেই সময়ত আমি জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। আজি আমি এই 1127 গৰাকী নিযুক্তি পত্ৰৰে নিযুক্তিৰ প্ৰক্ৰিয়াক আমি প্ৰায় 1 লাখৰ ওচৰা ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতেই আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল 99,097 গৰাকী, অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম। 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ। সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ, কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে। অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ। অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল। যোৱা বছৰকেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে PWD, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিচোৰ্চ আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ, জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ। কেতিয়াবা এনেকুৱাও হৈছে যে একেজন ল'ৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে, তাৰপিছত ৱাটাৰ ৰিচোৰ্চত চাকৰি পাইছে আৰু লাষ্টত আহি PWD পাব লাগে, আজি PWD পাইছে। বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে। নিযুক্তি লওঁতে মই নামবিলাক কমন দেখা পাওঁ, তেতিয়া মই সোধোঁ যে ছাৰ চব PWDতে আহিব খোজে,
মোৰো ভাল লাগে যে ময়ে PWD মন্ত্ৰী, গতিকে আমাৰ তাতে আহিব খোজে। কিন্তু এটাই মই কথা ক'ম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল, আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজবিলাকতো এটা ভাল পৰিৱেশ হৈছে, ল'ৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম। চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰসকলক অনুৰোধ কৰিম যে আমাৰ আজি যিহেতু PWD বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে, মই ভাবোঁ যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয়। মই যোৱা ৩-৪ বছৰ লোক নিৰ্মাণ বিভাগৰ মই মন্ত্ৰী হৈ আছোঁ, মুখ্যমন্ত্ৰীৰ লগতে, আৰু মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰসকলে ঠিকাদাৰসকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে, ছাইট ভিজিট একেবাৰে কম থাকে, আৰু আনকি বহুত সময়ত এষ্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাওঁ। যেতিয়া এটা ৰাস্তাৰ মাজত পানী জমা হয় তেতিয়া আমি বুজি পাব লাগিব যে ইয়াত ইঞ্জিনিয়াৰৰ কোনো তেওঁলোকৰ কন্ট্ৰিবিউশ্যন দিয়া নাই। কাৰণ যেতিয়া ৰাস্তা এটা বনাব, মাজটো সদায় ওপৰত থাকিব আৰু মাজৰ পৰা পানী দুইটা ছাইডলৈকে নিগৰিত হ'ব লাগিব। তাক আমি কেম্বাৰিং বুলি কওঁ। কেম্বাৰিং আমাৰ ছাবজেক্ট আছে, আমি ভালকৈ পঢ়োঁ। কিন্তু আপোনালোকে এতিয়া গুৱাহাটীতো যদি ৰাস্তা ঘাটবোৰ চাব যায়, দেখিব যিটো পথ হ'ল হৈছে ৰাস্তাৰ মাজত হৈছে। তাৰমানে আমি ইয়াতে ঠিকাদাৰসকল আহিছে আৰু তেওঁলোকে যেনেকৈ ৰাস্তা বনাই দিছে তেনেকৈ আমি চাইছোঁ, আমি নিজৰ অভিযান্ত্ৰিক যিটো মূল্য সেইটো তাত আমি নিয়োগ কৰা নাই। ঘৰৰ নিৰ্মাণতো আমি দেখা পাওঁ যে বিল্ডিংটো ৰং আদি হৈ থাকে, কিন্তু নিৰ্মাণৰ সময়তে বহুতবিলাক ক্ৰেক আমি দেখা পাওঁ। তাৰ মূল কাৰণটো হ'ল যে আমি নিৰন্তৰ তাত ভিজিট নকৰাৰ কাৰণে কিমান বালি দিছে, কিমান চিমেণ্ট দিছে, কিমান পানী মাৰিছে আমি কোনেও নাচাওঁ। শেষত ৰংটো দি দিয়াৰ পিছতেই ভিতৰত গোটেইখিনি কথা সোমাই যায়। উদ্বোধনৰ দিনাখন কোনেও একো গম নাপায়, 2 দিন পিছত বিল্ডিংবিলাকত ক্ৰেক ওলাব ধৰে। ইয়াৰ ফলত আমাৰ ক্ষতিটো হয় কি যে এটা ৰাস্তা নিৰ্মাণ কৰোঁতে আজিকালি 1 কিলোমিটাৰ ৰাস্তা বনাওঁতে প্ৰায় 1.5 কোটি টকা লাগে, আৰু যিমানে ৰাস্তাৰ বনোৱাৰ মূল্য বাঢ়ি গৈছে সিমানে নতুন ৰাস্তা বনোৱাৰ ক্ষমতাটো আমাৰ সীমিত হৈ আহি আছে। কাৰণ এটা ৰাস্তা যদি বনাব 1.5 কোটি টকা লাগে, তেতিয়াহ'লে 100 কোটি টকা খৰচ কৰিও আমি 100 কিলোমিটাৰ ৰাস্তা বনাব নোৱাৰোঁ। ফলত বহুতো গাঁৱৰ মানুহে, চহৰৰ মানুহে পকী ৰাস্তা এটাৰ পৰা বঞ্চিত হৈ থাকিব লাগে, আৰু ভোটৰ ওপৰত দানৰ পৰা দি যদি এবছৰতে সেই ৰাস্তাটো আমি ৰিপেয়াৰিঙত যাব লাগে, তেতিয়াহ'লে আৰু টকা আমি সেই ৰাস্তাটোতে দিব লাগে। আজি আপোনালোকে চালে দেখা পাব যে অসমত কোনো এটা ৰাস্তাই 3 বছৰতকৈ বেছি নীতিকে তাত আমি আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয়। তাৰ মূল কাৰণটো মানুহে কয় যে বৰষুণ হয়, ফ্লাড হয়, কিন্তু মূল কাৰণটো হ'ল যে আমাৰ ইঞ্জিনিয়াৰসকলে ৰাস্তাটো নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যৰ লগত একেবাৰে জড়িত হৈ নাথাকে। আৰু আমাৰ নতুন নতুন ল'ৰাবিলাক, ছোৱালীসকল এতিয়া ইঞ্জিনিয়াৰিং কলেজৰ পৰা ওলাই আহিছে। এক প্ৰকাৰ ক'ব গ'লে আমাৰ 2টা ডিপাৰ্টমেণ্টত এতিয়া আণ্ডাৰ 40 এজৰ ইঞ্জিনিয়াৰৰ সংখ্যা যথেষ্ট বেছি হৈ গৈছে। এটা সময় আছিলে যে য'ত নতুন নিযুক্তি নোহোৱাৰ কাৰণে পুৰণা ইঞ্জিনিয়াৰসকলে 2টা ছেকশ্যন চাব লাগে, 4টা ছেকশ্যন চাব লাগে,
দুটা সাব ডিভিজন চাব লাগে কিন্তু এতিয়া আমাৰ পৰ্যাপ্ত নিয়োগ হৈছে আৰু নিয়োগ হৈ থাকিব আৰু সেই কাৰণে এতিয়া আমাৰ মোবিলিটি আমি বঢ়াব পাৰোঁ মোবিলিটি আমি কৰিব পাৰোঁ আৰু আমি যদি অকণমান নিজে চকু দিওঁ আমি ৰাস্তা ঘাট ধুনীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ আৰু বিল্ডিঙৰো আমাৰ কনষ্ট্ৰাকশ্যন বহুখিনি আমাৰ ডেভেলপমেণ্ট হ'ব পাৰে আগতে আমি যিমান কাম কৰিব নাপাইছিলোঁ এসময়ত পিডব্লিউ ডিপাৰ্টমেণ্টে বক্স টাইপ আৰচিচি ঘৰ বনাইছিলে এটাই পেটাৰ্ণ আছিলে কিন্তু এতিয়া আৰ্কিটেক্ট আদি নতুনকৈ অহাৰ কাৰণে আমাৰ চৰকাৰী ঘৰবিলাকো ধুনীয়া ধুনীয়া হৈছে এটা নান্দনিক দৃষ্টিভংগী হৈছে তাৰ লগত যদি ইঞ্জিনিয়াৰসকলৰ ছুপাৰভিজন হয় তেতিয়াহ'লে আমি বিল্ডিঙো খুব ধুনীয়াকৈ আমি ফিনিচিং কৰিব পাৰোঁ আৰু ভাল ফিনিচিং বিল্ডিং এটাত আমাৰ কষ্ট বা আমাৰ ৰিপেয়াৰিং বহুত কম হয় যোৱাকালিয়ে মই এছেম্বলিত আছিলোঁ এছেম্বলিৰ অধ্যক্ষ মহোদয়ে মোক বাৰে বাৰে অভিযোগ কৰি আছিলে যে বৰষুণ হ'লেই বিল্ডিংটো লিক কৰে অথচ এই বিল্ডিংটো আমি কেতিয়া উদ্বোধন কৰিছিলোঁ যোৱা বছৰ উদ্বোধন কৰিছিলোঁ এটা বছৰত বনোৱা বিল্ডিঙত যেতিয়া লিক কৰে তেতিয়া আমি স্পষ্টকৈ বুজিব লাগিব যে কন্ট্ৰেক্টৰসকলে যাক লগাই থৈছিলে তেওঁলোক নিম্ন মানদণ্ডৰ আছিলে কন্ট্ৰেক্টৰজনে নিজে ছুপাৰভিজন কৰা নাছিলে তেওঁলোকে ইঞ্জিনিয়াৰ লগত লোৱা নাছিলে কেইজন ইঞ্জিনিয়াৰ লাগে দুজন লাগে কিন্তু সাইটত কেতিয়াও দুজন নাথাকে কেইজন জুনিয়ৰ ইঞ্জিনিয়াৰ লাগে ছজন লাগে কেতিয়াও নাথাকে আৰু কন্ট্ৰেক্টৰৰ ইঞ্জিনিয়াৰ আৰু কন্ট্ৰেক্টৰৰ মিস্ত্ৰীক চাব পৰাকৈ আমাৰ ডিপাৰ্টমেণ্টৰ যি ইঞ্জিনিয়াৰ আছিল তেওঁলোকৰো ছুপাৰভিজন একেবাৰে কম আছিলে কাৰণ নহ'লে যোৱা বছৰ সম্পূৰ্ণ হোৱা বিল্ডিং এটা এই বছৰ কেতিয়াও পানী সোমাব নোৱাৰে কিন্তু আজি আমি যিয়ে নকওঁ কিয় যে এইবিলাক একোটা বাস্তৱ অভিজ্ঞতা আৰু এনে ধৰণৰ কথাই আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰত মানুহৰ দৃষ্টি যে এই ডিপাৰ্টমেণ্টটোত কাম কৰা মানুহসকলে তেওঁলোকৰ প্ৰতি আমাৰ যিটো সন্মান সেই সন্মানটো বহু পৰিমাণে কমি যায় সেইবাবে মই আজি আমাৰ বহুবিলাক ইঞ্জিনিয়াৰ নিযুক্তি হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ নিযুক্তি হৈছে দুইটা বিভাগতে আপোনালোক যাব গতিকে মই আশা কৰোঁ যে আপোনালোকে অকণমান নিজৰ দায়িত্বক সুন্দৰভাৱে যদি আমি উপলব্ধি কৰোঁ আৰু সুন্দৰভাৱে যদি আমি নিজক যিখিনি জ্ঞান আমি আহৰণ কৰিব পাৰিলোঁ সেইখিনি জ্ঞানক যদি আমি ৰাইজৰ ভালৰ কাৰণে লগাব পাৰোঁ তেতিয়াহ'লে আমি নিজেও আমাৰ জীৱন সমৃদ্ধ হ'ব আৰু আমি ৰাইজকো সহায় কৰিব পাৰিম আমাৰ ডিপাৰ্টমেণ্টৰো মান আমি বৃদ্ধি কৰিব পাৰিম 650 জন কনিষ্ঠ অভিযন্তাৰ নিযুক্তি এটা যথেষ্ট ডাঙৰ সংখ্যা আমাৰ ডিপাৰ্টমেণ্টত বহুবিলাক অভাৱ দূৰ হ'ব কিন্তু সংখ্যা দি অভাৱ দূৰ হ'লে নহয় তাৰ লগত কোৱালিটিটো গুণগত দিশটো থাকিব লাগিব আমাৰ আজি নিযুক্তি প্ৰক্ৰিয়াত আন এটা নিযুক্তি হৈছে যে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজি আমি বহুখিনি জিএনএম নিযুক্তি দিবলৈ ইয়াত আমি সমবেত হৈছোঁ নগাঁও নলবাৰী কোকৰাঝাৰ আৰু তিনিচুকীয়াত নতুনকৈ নিৰ্মাণ হোৱা 4খন চিকিৎসা মহাবিদ্যালয়ত আজি আমি 812 গৰাকী ষ্টাফ নাৰ্ছ আমি নিযুক্তি দিম এই প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে আজিৰ পৰা 203 গৰাকীকৈ আমি ষ্টাফ নাৰ্ছ নিযুক্তি দিব পাৰিছোঁ আৰু ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয় কেইখনতো নাৰ্ছৰ অভাৱ দূৰ হ'ব যোৱা বছৰতে আমি নগাঁও নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু এই বছৰ
আমি তিনিচুকীয়াটো এডমিশ্যন দিবৰ বাবে গৈ আছোঁ। প্ৰথম ফাৰ্ষ্ট MBBS বেচ এইবাৰ তিনিচুকীয়াটো নামভৰ্তি কৰিব পাৰিব। ইয়াৰ ফলত আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13খনলৈ বৃদ্ধি পালে। অহা বছৰ আমি গুৱাহাটীত আমাৰ ৰাজ্যৰ 14তম অৰ্থাৎ নাম্বাৰ 14 মেডিকেল কলেজখনো গুৱাহাটীত আমি আৰম্ভ কৰিম, যাক আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ বুলি ইতিমধ্যে নামাকৰণ কৰিছোঁ। অৰ্থাৎ অহা বছৰলৈ গৈ গৈ আমাৰ অসমত 14খন চিকিৎসা মহাবিদ্যালয় হ'ব আৰু তাৰ পৰৱৰ্তী বছৰত একেলগে আমি অসমত বঙাইগাঁও, চৰাইদেউ আৰু বিশ্বনাথ আমি আৰু 3খন চিকিৎসা মহাবিদ্যালয় 2026 চনত আমি আৰম্ভ কৰিব পাৰিম। 2025ত এখন প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ অসমৰ 14তম চিকিৎসা মহাবিদ্যালয় হ'ব আৰু 2026 চনত আমি 3খন আৰু নতুন চিকিৎসা মহাবিদ্যালয় বিশ্বনাথ, চৰাইদেউ আৰু বঙাইগাঁৱত আমি আৰম্ভ কৰিব পাৰিম। আজি আমি এই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাটোৱে আমাক কি বুজাইছে? এটাই আমি বুজিব পাৰোঁ যে আজি আমাৰ অসমখনৰ চাৰিওফালে এটা উন্নয়ন আৰু বিকাশৰ নতুন ধাৰা আজি আমাৰ সন্মুখত আহি দেখা দিছে। এসময়ত আমাৰ অসমত মেডিকেল কলেজ মাত্ৰ 3খন আছিল। 3খন মেডিকেল কলেজৰ পৰা গৈ গৈ আমি 13খন মেডিকেল কলেজত আজি আমি ইয়াক কাৰ্যক্ষম কৰিব পাৰিছোঁ। ইয়াৰ ফলত স্পষ্টভাৱে আমাৰ ৰোগীসকলৰতো লাভ হৈছেই। প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত 200 গৰাকীকৈ ষ্টাফ নাৰ্ছৰ নিযুক্তি হৈছে। তাৰ মানে এই চিকিৎসা মহাবিদ্যালয় কেইখন নিৰ্মাণ হোৱা বাবেই 3খন আমি বাদ দিলোঁ। আজি আমাৰ ষ্টাফ নাৰ্ছ হিচাপে 2000-2500 ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। 2006 চনত যেতিয়া মই অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছিলোঁ, তেতিয়া মোৰ আজিও মনত আছে, সেই সময়ত ANM, GNM পাছ কৰা ছোৱালীসকল মোৰ ওচৰত আহিছিল। ছোৱালী বুলি ক'লে ভুল হ'ব, 10-12 বছৰ আগতে তেওঁলোকে GNM আৰু ANM পাছ কৰিছিল। স্কুলত যোৱা ল'ৰা ছোৱালীক লৈ মোক আহি লগ কৰিছিল। তাৰমানে GNM সকলে চাকৰি নাপাইছিল, ANM সকলে চাকৰি নাপাইছিল। 2008 চনত আমি প্ৰথম নেশ্যনেল হেল্থ মিছনত 1000 নাৰ্ছৰ নিযুক্তিৰে আমি এটা নাৰ্ছৰ পৰ্যায় আৰম্ভ কৰিছিলোঁ। তাৰ পিছত আজি NHM আৰু চৰকাৰ এই দুইটা মিলি আমি অতি কমেও 8ৰ পৰা 10,000 ছোৱালীক আমি আজি নিযুক্তি দিছোঁ। আৰু চৰকাৰী স্বাস্থ্য সেৱা যিমানে আগবাঢ়ি গৈছে সিমানে বেচৰকাৰী খণ্ডতো বিভিন্ন নাৰ্ছিং হোম সৃষ্টি হৈছে। তাৰ ফলত আমাৰ ছোৱালীসকলে আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, বেচৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অসমত সেই সময়ত 7-8খন GNM স্কুল আছিল। আজি আটাইতকৈ বেছি যদি কোনোবা আমাৰ ওচৰত আহে, নৰ্মেল কলেজ বনাবৰ কাৰণে নাহে, GNM নাৰ্ছিং স্কুল বনাবৰ কাৰণে আমাৰ ওচৰত আটাইতকৈ বেছি আবেদন থাকে। তাৰ মানে যোৱা 2006-7 চনৰ পৰা 3খন মেডিকেল কলেজ, 14 চনৰ পিছত 6খন মেডিকেল কলেজ। আজি আমাৰ যি ধৰণে চিকিৎসা খণ্ডটোত এটা নৱজাগৰণ সৃষ্টি হৈছে, সেই নৱজাগৰণৰ ফলত অকল যে ৰোগীসকলে উপকৃত হৈছে তেনে নহয়, এটা ডাঙৰ মানৱ সম্পদৰো নিযুক্তি ইয়াত সম্ভৱ হৈছে। মই আজি যিসকল GNM আমাৰ ষ্টাফ নাৰ্ছ হিচাপে
মেডিকেল কলেজসমূহলৈ যাব তেখেতসকলকো মই এটা অনুৰোধ কৰিম, আমি সকলোৱে ৰোগীক খুব ভাল কৰি সেৱা কৰোঁ, কিন্তু মুখত হাঁহিটো নথকাৰ কাৰণে আমাৰ ওপৰত ৰোগীসকল অসন্তুষ্ট হৈ থাকে। মই এটা কথা জানো যে হাঁহিটোৰ কোনো দাম নাই। হাঁহিটো আমি এনেই মাৰি থাকিব পাৰোঁ নে হাঁহিৰ দাম আছে নেকি কিবা? কোনোতো হাঁহি মাৰিলেতো ঘৰৰ টকা পইচাও খৰচ নহয়। কিন্তু মই গুৱাহাটী মেডিকেল কলেজতো গ'লে আমাৰ নাৰ্ছ বাইদেউসকলে মুখখন ইমান, কঠোৱা শব্দটো ক'ব ভাল নালাগে, ইমান মুখখন গম্ভীৰ কৰি ৰাখে, ৰোগীসকলৰ ভয়তে বেমাৰটো বেছি হৈ যায়। কোনোবা মহিলা এগৰাকী লেবাৰ ৰুমত গৈছে, চিজাৰিন কৰিব গৈছে, তাৰ আগত যদি আমি হাঁহি মাৰি কওঁ যে বাইদেউ আপোনালোকৰ একো সমস্যা নাই, এনেকুৱা চিজাৰিন আমাৰ ইয়াত হৈয়ে থাকে, অলপ আগতেও আমি চিজাৰিন কৰি থৈ গৈছোঁ, কোনো চিন্তা নাই, ফটক কৰি হৈয়ে যাব, তাকে নকৰি আমি মুখখন গোমোঠা কৰি ৰাখোঁ। ফলত মহিলাগৰাকীৰ প্ৰেছাৰ বাঢ়িব আৰম্ভ কৰে যে কি হ'ল। আৰু আপোনালোকে জানে যে মেটাৰ্নেল মৰ্টেলিটিৰ এটা সবচে ডাঙৰ ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ। যদি চিজাৰিন সেকশনৰ সময়ত কোনোবা এগৰাকী মহিলাৰ হাই ব্লাড প্ৰেছাৰ দেখে, ডক্টৰে ক'ব যে অলপ ৰখাই থক, এতিয়া চিজাৰিন কৰিব নোৱাৰি। কিন্তু লেবাৰ ৰুমত যেতিয়া আমি মহিলাগৰাকীক লেবাৰ লৈ যাওঁ, জন্ম দিওঁ, বহুতে আমি প্ৰেছাৰো নাচাওঁ, প্ৰেছাৰ বাঢ়ি আছে কমা আছে, আমাৰ সন্তান জন্ম হৈ যায়, মহিলাগৰাকী আৰু নৱজাত সন্তানটোৰ তাতে